নমস্কাৰ আজি অৱশেষত ঘোষণা কৰা হ'ল বিগত বৰ্ষৰ অসম লোকসেৱা আয়োগৰ চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ ৰিজাল্ট আৰু এই ৰিজাল্টত মঙলদৈৰ পৰা অভিলাষ দাসৰ প্ৰতিক্ৰিয়া দেখুৱাব বিচাৰিছো তেখেতে 39 নম্বৰ স্থান লাভ কৰিছে আৰু তেখেতে নৱপ্ৰজন্মক উদ্দেশ্যে বিশেষকৈ প্ৰিপাৰেচন বা সোশ্যাল মিডিয়া ব্যৱহাৰ ইত্যাদি সম্পৰ্কত কি ক'লে এইখিনি আসলতে নৱপ্ৰজন্মই জনাটো অতিকৈ প্ৰয়োজন 39 প্ৰিপাৰেচন সম্পৰ্কত নৱপ্ৰজন্মক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব প্ৰিপাৰেচন তো কৰিবলৈ হলে ফোকাস হ'ব লাগিব ধৈৰ্য বহুত লাগে কষ্ট কৰিব লাগিব আৰু পঢ়াশুনাটো খুব প্ৰফেশনাল এপ্ৰোচ লৈ পেলাই কৰিব লাগিব আবেগিকৈ পঢ়াশুনা কৰিলে নহব একদম প্ৰফেশনাল হৈ পঢ়িব লাগিব ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব ডেইলি কাম ডেইলি বিশেষ আপুনি কি ৰেংক পাব তেনেকে কিবা ভাবিছিল নেকি আগত ৰেংকৰ কথাটো ক'ব নোৱাৰি ভাবিব নোৱাৰি জাস্ট নিজৰ ডিউটিটো কৰি গৈছো আৰু আপোনাৰ এটো ফাৰ্স্ট অ্যাটেম্প্ট আছিল নে আগত আপুনি এই পৰীক্ষাত এপিয়াৰ হৈছিল যোৱাবাৰ অলপৰ কাৰণে পোৱা নাছিল তাৰ পিছত চালু বিশ্লেষণ কৰি কিমানখিনি কি লেকিং হৈ আছিল গোটেইখিনি তাৰ পিছত আৰু এই বছৰ আৰু বেছি ভালদৰে লাগিলো যোৱাবাৰ যিখিনি খুঁটি নাটি আছিল মাৰি পেলাই সেই আৰু কন্টিনিউয়াছলি লাগে আৰু নিজৰ ৰুটটো পাহৰি যাব নালাগে কোৰটো পাহৰি যাব নালাগে আৰু পঢ়াশুনাৰ ক্ষেত্ৰত একান্তপতীয়া হৈ পঢ়াশুনা কৰিলে হ'ল ঠিক আছে বৰ্তমান সোশ্যাল মিডিয়াক লৈ আমাৰ যুৱ প্ৰজন্মক আপুনি নৱ প্ৰজন্মক বিশেষকৈ কি ক'ব বিচাৰিব সোশ্যাল মিডিয়া মানে সোশ্যাল মিডিয়া ডাবল এজড সোয়াৰ্ডৰ নিচিনা সোশ্যাল মিডিয়া ইউজ কৰাটো যে একেবাৰে বেয়া হেতু নহয় আকৌ সোশ্যাল মিডিয়া আমি ইউজ কৰাটো কৰিব পাৰো কিন্তু সোশ্যাল মিডিয়াই আমাক ইউজ নকৰিলে হ'ল গতিকে কন্ট্ৰোলটো ৰখাটো নিশ্চয় জৰুৰী মই নিজে ইউজ কৰিছিলো নিজে ইউজ কৰো কিন্তু নিজে কন্ট্ৰোল কৰো তাক হি মোক কন্ট্ৰোল নকৰে